অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ। খাৰুপেটীয়া বজাৰত পিঁয়াজ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২৫০০ টকা, অধিকতম মূল্য ২৭০০ টকা। কেঁচা মটৰ ১৫,০০০ টকা, ১৬,০০০ টকা। ৰঙালাও ২,০০০ টকা, ২,২০০ টকা। ফুলকবি ৪,০০০ টকা, ৪,৫০০ টকা। বৰপেটা ৰোড বজাৰত বিলাহী প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,৭০০ টকা, অধিকতম মূল্য ৩,০০০ টকা। জলকীয়া ৪,০০০ টকা, ৫,০০০ টকা। কেপচিকাম ২,৫০০ টকা, ২,৬০০ টকা। ফুলকবি ২,৮০০ টকা, ৩,০০০ টকা। পামহি বজাৰত বন্ধাকবি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,০০০ টকা, অধিকতম মূল্য ২,২০০ টকা। কেপচিকাম ২,২০০ টকা, ২,৪০০ টকা। আদা ৫,০০০ টকা, ৫,৪০০ টকা। জলকীয়া ৬,০০০ টকা, ৬,৫০০ টকা। মৰিগাঁও বজাৰত পিঁয়াজ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,৯০০ টকা, অধিকতম মূল্য ৩,০০০ টকা। বিলাহী ৪,৭০০ টকা, ৫,০০০ টকা। জলকীয়া ৪,০০০ টকা, ৪,৫০০ টকা। গাজৰ ৪,০০০ টকা, ৪,৩০০ টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। ধান, মাহ, সৰিয়হ আদিৰ দৰে মাকৈও এবিধ ব্যৱসায়িকভাৱে অতিশয় গুৰুত্বপূৰ্ণ শস্য। সেইবাবেই মাকৈ শস্যৰ ক্ষেত্ৰ সম্প্ৰসাৰণ আৰু উৎপাদন বৃদ্ধিয়ে ৰাজ্যখনৰ কৃষি অৰ্থনীতি সবল কৰাত অৰিহণা যোগাব পাৰে। দানাজাতীয় শস্যসমূহৰ ভিতৰত অতিশয় সম্ভাৱনাপূৰ্ণ এই মাকৈ শস্য কৃষকৰ মাজত বৰ জনপ্ৰিয় হৈ উঠা দেখা গৈছে। ৰাজ্যখনৰ আন আন জিলাৰ লগতে নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ কৃষকসকলে মাকৈ শস্যৰ খেতি ব্যৱসায়িকভাৱে কৰা দেখা যায়। মাকৈৰ খেতিৰ পৰা অধিক উৎপাদন পাবলৈ কৃষকসকলে উন্নতমানৰ অধিক উৎপাদনক্ষম জাত আৰু বৰ্ণসংকৰ দুয়োবিধ জাতেই ব্যৱহাৰ কৰা দেখা যায়। জিলাখনৰ কলিয়াবৰ কৃষি মহকুমাৰ অন্তৰ্গত ধৰমপুৰ, হাতীয়েখোৱা, নলতলি, আৰিমৰা, এৰাকলং, গাখীৰখাইটি, বৰঘুলি, আমবাগান ইত্যাদি গাঁওসমূহত মাকৈ খেতিয়ে যথেষ্ট প্ৰসাৰতা লাভ কৰা দেখা যায়। নগাঁও জিলাৰ কলিয়াবৰ কৃষি মহকুমাৰ অন্তৰ্গত হাতীয়েখোৱা নামৰ গাঁওখন হ'ল এখন কৃষিপ্ৰধান গাঁও। এই গাঁৱৰে এজন প্ৰগতিশীল অভিজ্ঞ কৃষক সুধীৰ বিশ্বাসে বৰ্ণসংকৰ জাতৰ সঁচ ব্যৱহাৰ কৰি 2 বিঘা মাটিত মাকৈৰ খেতি কৰা দেখা গ'ল। সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিত কৰা মাকৈ খেতিডৰাৰ প্ৰতিপালন, সাৰ প্ৰয়োগ আৰু বিপণন সম্বন্ধে অভিজ্ঞ কৃষক সুধীৰ বিশ্বাসে আমাৰ আগত এইদৰে কয়। আপোনাৰ মাটি কিমান আছে? মোৰ নিজৰ মাটি 3 বিঘা আছে। আৰু বেলেগ লিজত লৈছে নেকি? লিজত লৈছে ছাৰ। কিমান লৈছে? লিজত 10 বিঘা। কি খেতি কৰে? ধান খেতি কৰোঁ আৰু এইবাৰ গোমধান 1 বিঘা কৰিছোঁ। সৰিয়হ কৰোঁ, বুৰৈও কৰোঁ ছাৰ। বড়ো খেতিটো ইয়াত ভাল হয় ন? ভাল হৈছে। মাকৈটো কেতিয়াৰ পৰা কৰিছে? মাকৈ মই হ'ল 2 বছৰৰ পৰা। মাকৈটো কিয় কৰে খেতিটো? মাকৈটো ছাৰ এইটো আমাৰ চুলুং বজাৰত বেচিব পৰা যায় গোটা হিচাপত, আৰু ইয়াৰ পিছত গৰু দানাৰ কাৰণেও কৰিব পাৰি, বা যিখিনি আমাৰ চুলুঙত বেছি আমি 5 টকা পিচকৈ মানে পাইকাৰী দি দিওঁ, আৰু যিখিনি মেচৰ্ড হৈ যায়গৈ সেইখিনি পিছত গৰুৰ দানাৰ কাৰণে মানে হয়, বা মাৰ্কেটতো বিক্ৰী হয় ছাৰ। এই মাকৈ খেতিটো বীজ কিমান লাগে? আপুনি হাইব্ৰিড কৰিছে ন? হাইব্ৰিড কৰিছে ছাৰ। কিমান লাগে বীজ বিঘাত? 4 কেজি হ'লে হৈ যায় ছাৰ। মাকৈ খেতি ছাৰ 4 চাহ 5 চাহ মাৰিব লাগিব প্ৰথম। পচন সাৰ অলপ তাতে দিব লাগিব। পচন সাৰ দি পিছত ইউৰিয়া পটাছ দি আকৌ 1 চাহ মাৰিব লাগিব। মাৰি নাঙলৰে টানি খিৰি বনাব লাগিব। তাৰপিছত
ধৰক আপোনাৰ 10 ইঞ্চি ডিষ্টেঞ্চত মানে দি যাব লাগিব। যদি পানী থাকে তেতিয়াহ'লে ছাৰ 10 দিনমানতেই 10 দিনো নালাগে আৰু আগতে সি গজি যায়গৈ। আৰু পানী নহ'লে প্ৰায় 14-15 দিন লাগে সি গজি উঠোঁতে। তাৰপিছত যেতিয়া গজি পেলাই 1 ফুট যেতিয়া ওখ হ'ব তেতিয়া আমি মাটি চপাই দিওঁ ছাৰ। মাটি চপাই দিয়াৰ লগে লগে যেতিয়া তাত পোক আহি যায় পিছত আমি মানে তাত দেৱাই মানে দিওঁ। সাৰ দিয়ে নিদিয়ে? সাৰ দিওঁ, পিছতো দিওঁ, আগত মানে দি লওঁ 3টা মিলাই, পিছতো আমি সাৰ দিব লাগে। কি সাৰ দিয়ে? ইউৰিয়া, পটাছ, ছুপাৰ। কিমান দিয়ে? বিঘাই প্ৰতি ছাৰ আমি দিছোঁ 8 কেজি ইউৰিয়া, পটাছ 6 কেজি, ছুপাৰ 18 কেজি, ইমান হিচাপত আমি দিওঁ আৰু ছাৰ। মাকৈ খেতিৰ বাবে পানী জমা নোহোৱা বালিচহীয়া পলসুৱা মাটি নিৰ্বাচন কৰিব লাগে। নদীৰ অৱবাহিকা অঞ্চলৰ পলসুৱা মাটি এই খেতিৰ বাবে বৰ উপযোগী। মাকৈ খেতি বছৰটোৰ 2টা বছৰতে অৰ্থাৎ খাৰিফ আৰু ৰবি 2টা বতৰতে কৰিব পাৰি। মাকৈ খেতিৰ বাবে বিঘাই প্ৰতি 3 কিলোগ্ৰামকৈ বীজৰ প্ৰয়োজন হয়। মাকৈ খেতিৰ পৰা অধিক উৎপাদন পাবলৈ হ'লে অনুমোদিত পৰিমাণত জৈৱিক আৰু ৰাসায়নিক দুয়োবিধ সাৰেই প্ৰয়োগ কৰিব লাগে। মাকৈ খেতিত প্ৰয়োগ কৰিবলগীয়া জৈৱিক আৰু ৰাসায়নিক সাৰৰ পৰিমাণ হ'ল এনেধৰণৰ: পচন সাৰ বা গোবৰ 6 কুইণ্টল, ইউৰিয়া সাৰ 18 পৰা 24 কিলোগ্ৰাম, একক ছুপাৰ ফছফেট 33 কিলোগ্ৰাম, মিউৰেট অফ পটাছ 8 কিলোগ্ৰাম। এবিঘা মাটিৰ মাকৈ খেতিত 6,000 পৰা 8,000 পৰ্যন্ত গছ ৰোৱা দেখা যায়। প্ৰতিজোপা গছত সাধাৰণতে 1ৰ পৰা 2টা পৰ্যন্ত ফল লগা দেখা যায়। এই ফলবিলাকক ইংৰাজীত কব বুলি কোৱা হয়। উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি মাকৈৰ খেতি কৰিলে বিঘাই প্ৰতি 12 কুইণ্টলৰ পৰা 16 কুইণ্টল পৰ্যন্ত মাকৈৰ উৎপাদন পাব পৰা যায়। মাকৈৰ ফলবোৰৰ ঢাকনি পাতবোৰ পাতল হালধীয়া বৰণৰ হৈ অহাৰ লগে লগে ফলবোৰ ছিগিব লাগে। গোটেই গছজোপা সম্পূৰ্ণ শুকোৱাৰ পিছত শস্য চপালে উৎপাদন হ্ৰাস পোৱাৰ আশংকা থাকে। পুৰঠ হোৱা মাকৈবিলাক গছৰ পৰা ছিঙি অনাৰ পাছত কৃষকসকলে যান্ত্ৰিকীকৰণ পদ্ধতি ব্যৱহাৰ কৰি অৰ্থাৎ মাকৈ নিষ্কাশন যন্ত্ৰ বা মেজ চেলাৰ ব্যৱহাৰ কৰি নিষ্কাশন কৰা হয়। বৰ্তমান ব্যৱসায়িক ভিত্তিত মাকৈৰ খেতি কৰা কৃষকসকলৰ মাজত মাকৈৰ বীজ নিষ্কাশন যন্ত্ৰ বা মেজ চেলাৰৰ চাহিদা আৰু জনপ্ৰিয়তা দুয়োটা বৃদ্ধি পোৱা দেখা গৈছে। মাকৈৰ খেতিৰ সম্ভাৱনীয়তা, উন্নত কৃষি পদ্ধতি আৰু বিপণন সম্বন্ধে কৃষি বিশেষজ্ঞ ইফতিখাৰ আহমেদ নুৰিয়ে আমাক এইদৰে জানিবলৈ দিয়ে। মাকৈটো বিভিন্ন শস্যৰ ভিতৰত মাকৈও দানাজাতীয় শস্য। এই দানাজাতীয় শস্যৰ ভিতৰত মাকৈটো বৰ লাভজনক আৰু লগতে পুষ্টিকৰ খাদ্য। এই বিভিন্ন পশু খাদ্যত ব্যৱহাৰ হোৱাৰ উপৰিও আমাৰ পপকৰ্ণ আদিটো ব্যৱহাৰ কৰা হয়, বনাবলৈ ব্যৱহাৰ কৰা হয় আৰু বিভিন্ন ঔদ্যোগিক কামতো ইয়াৰ ব্যৱহাৰ কৰা হয়। গতিকে ইয়াৰ চাহিদা যথেষ্ট বেছি। মাকৈ খেতি হিচাপে প্ৰতি বিঘাত 3 কেজি বীজৰ প্ৰয়োজন হয়। মাকৈ খেতি কৰিবৰ কাৰণে বিভিন্ন জাতৰ মাকৈ পোৱা যায়, যেনে আমাৰ কম্পজিট ভেৰাইটিৰো আছে আৰু আজিকালি কৃষকসকলে বিভিন্ন বৰ্ণসংকৰ জাত বা হাইব্ৰিড জাত ব্যৱহাৰ কৰিও মাকৈ খেতি কৰে। বৰ্ণসংকৰ জাতৰ ভিতৰত তেওঁলোকে DKCৰ কেইবাটাও আছে ভাল ভাল জাত, সেইবিলাকো ব্যৱহাৰ কৰে, অলৰাউণ্ডাৰো ব্যৱহাৰ কৰে। আৰু গতিকে তেওঁলোক এতিয়া মাকৈ খেতিৰ কাৰণে হাইব্ৰিডৰ লগতে আন উন্নত জাতো অধিক উৎপাদনক্ষম উন্নত জাতৰো যথেষ্টখিনি বজাৰত ওলাইছে, তেওঁলোকে পায়। এইবিলাক বীজেৰে তেওঁলোকে খেতি আৰম্ভ কৰে আৰু প্ৰতি বিঘাত 3 কেজি বীজেৰে প্ৰতি বিঘাত ৰুবৰ কাৰণে হৈ যায়। আৰু ইয়াত মাটিৰ চাহ কৰাটো 5-6 চাহ তেওঁলোকে কৰে ভালকৈ মৈ দি পেলাই। আৰু তাৰপিছত এইটো শিৰলো টানি
মানে লাইন শাৰী শাৰী পদ্ধতিত তেওঁলোকে খেতি কৰে। শাৰীৰ পৰা শাৰীলৈ 2 পৰা 2.5 ফুট তেওঁলোকে ব্যৱধান ৰাখে, কাৰণ পিছত ইয়াত মাটি চপাব লগীয়া হয় কাৰণে ব্যৱধানটো অলপ থাকিলে ভাল হয়। আৰু প্ৰতিটো বীজৰ পৰা বীজলৈ তেওঁলোকে ধৰক 8-10 ইঞ্চি এনেকুৱা এটা ব্যৱধান ৰাখে। এই ব্যৱধানখিনি ৰাখিলে মাটি চপাবৰ সময়ত কৃষকৰ বৰ সুবিধা হয়। আৰু এই গোটেই খেতিটো হ'ল খাৰিফ আৰু ৰাবি দুয়োটা বতৰতে কৰিব পাৰি। আৰু ইয়াৰ কৃষিকাল 120 দিনৰ পৰা কেতিয়াবা 150 দিনলৈকে লগা দেখা যায়। যথেষ্ট লাভজনক চাহিদা থকা খেতি। আৰু ইয়াত যথেষ্টখিনি মানে জৈৱিক সাৰৰ প্ৰয়োজন হয়। তেওঁলোকে প্ৰায় 6 কুইণ্টল 10 কুইণ্টললৈকে তেওঁলোকে জৈৱিক সাৰ দিয়ে, গোবৰ দিয়ে। গোবৰে বেছিকৈ দিয়ে, শুকান গোবৰটো তেওঁলোকে পথাৰত দিয়ে। আৰু যদি আমি কেমিকেল ফাৰ্টিলাইজাৰ দিয়ে তেতিয়াহ'লে ইয়াৰ অনুমোদিত পৰিমাণ হ'ল যে ইউৰিয়াটো 18 পৰা 24লৈকে তেওঁলোকে দিব পাৰে প্ৰতি বিঘাত। আৰু ছিংগল ছুপাৰ ফছফেট বা একক ছুপাৰ ফছফেটটো 33 কিলোলৈকে তেওঁলোকে দিব পাৰে। আৰু যিটো পটাছটো 8 কেজিমান দিলে ভাল হয়। এই গোটেইকেইটা কিন্তু বেলেঞ্চিং কৰি মানে আটাইকেইটা বোলে এটা আজি হেৰি দিছোঁ, ইউৰিয়া সাৰ দিছোঁ, তেনেকৈ নহ'ব। গোটেইকেইটা সাৰ মিলাই দিলে তেতিয়া গছজোপাই তাৰ গোটেই আহাৰখিনি পৰিমিত পৰিমাণত পাব। গতিকে কৃষকসকলে অকল এটা সাৰ নহয়, ইউৰিয়া কাৰণ প্ৰত্যেকটো সাৰৰে কাম বেলেগ বেলেগ। গতিকে আৰু এই কৃষি কালচোৱাত যিটো আমি অনুমোদিত পৰিমাণ ক'লোঁ, এই কৃষি কালচোৱাত এই গছজোপাই মাটিৰ পৰা এইটো আহৰণ কৰিব। গতিকে এইখিনি খাদ্য পালে ইয়াৰ ফলন মানে ইয়াৰ উৎপাদনটো ভাল দিব। উন্নত কৃষি পদ্ধতিৰে আৰু ব্যৱসায়িক ভিত্তিত মাকৈ খেতি কৰিলে কৃষকসকলে বিঘাই প্ৰতি কমেও 8,000ৰ পৰা 10,000 বা ততোধিক লাভ অৰ্জন কৰিব পাৰে। কম খৰচতে আৰু কম কষ্টেৰে কৰিব পৰা এই মাকৈ খেতিৰ পৰা অধিক লাভৰ সম্ভাৱনা নিহিত হৈ থকাৰ বাবে কৃষকসকলৰ মাজত এই মাকৈ খেতিয়ে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা দেখা গৈছে। কলিয়াবৰ মহকুমা কৃষি বিভাগৰ এজন সহকাৰী কৃষি পৰিদৰ্শক গোপাল চন্দ্ৰ শৰ্মাই আমাক এইদৰে জনায়। মাকৈ খেতি কৰিবলৈ হ'লে আমি ওখ বালিচহীয়া পলসুৱা মাটি বাচিব লাগে। মাটিডৰা 3-4 বাৰ 5-6 এনেকৈ বাই দকৈ হাল চাল বাই জাবৰ জোঁথৰ পৰিষ্কাৰ কৰি সমান কৰি লৈ তাৰপিছত আমি ৰাসায়নিক সাৰ দিব লাগে, লগতে পচন সাৰ বা গোবৰ সাৰো ছটিয়াব লাগে। আপোনাৰ প্ৰতি বিঘা মাটিত 18 কেজি ইউৰিয়া, 32 কেজি ছিংগল ছুপাৰ ফছফেট আৰু 8 কিলোগ্ৰাম পটাছ দি তাৰে আমি ইউৰিয়াখিনি 3 ভাগ কৰি এভাগখিনিহে আমি দিম। 18 কেজিৰ এভাগখিনি আমি 6 কেজি পেচেল ড'জত দি বাকীখিনি আমি 12 কেজি পিছলৈ থৈ দিম। গোটেই সাৰ চাৰ দি সিঁচি মৈয়াই সমান কৰি তাৰপিছত আমি শিৰুলো টানো, নাঙলেৰে শিৰুলো টানি 1-1.5 ফুট ৰটো আপোনাৰ 1 ফুট 30 চেণ্টিমিটাৰ, গুটিটো গুটি 6 ইঞ্চি বা 8 ইঞ্চি এনেকুৱা ডিষ্টেঞ্চত স্পেচিঙত আমি গুটিখিনি লগাই যাওঁ। লগাই গৈ আকৌ আমি ধুনীয়াকৈ আকৌ ঢাকি দিওঁ, গুটিখিনি যাতে মাটিৰ ওপৰ ওলাই নাহে। গতিকে আমি ধুনীয়াকৈ হাতেৰে সমান কৰি দিওঁ। তাৰপিছত আমি চাই থাকোঁ আৰু যদি ইৰিগেশ্যনৰ যদি খৰাং আছে আমি মাজে মাজে চাওঁ, যদি খৰাং থাকিলে আমি লাইটকৈ ইৰিগেশ্যন দিওঁ। তাৰপিছত প্ৰতিপালন কিবা পোক চোক থাকিলে সেইমতে প্ৰতিষেধক লওঁ। এইটো কি জাত কৰিছে? এইটো হাইব্ৰিড জাত LQMH1। আচ্ছা, হয়। বিভিন্ন কৃষিজাত শস্য উৎপাদনৰ ক্ষেত্ৰত নগাঁও জিলাৰ অন্তৰ্গত কলিয়াবৰ কৃষি মহকুমাটো হ'ল এটি লেখত ল'বলগীয়া মহকুমা। ইয়াৰ কৃষকসকলে শাক পাচলি, তৈলজাতীয় শস্য আৰু মাহজাতীয় শস্যৰ লগতে ধান উৎপাদনৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্ব দিয়া দেখা যায়। কলিয়াবৰ কৃষি মহকুমাৰ হাটবৰ কৃষি চক্ৰৰ অন্তৰ্গত ধৰমপুৰ, নলতলি, গাখীৰখাইটি, হাতীয়েখোৱা, বৰঘুলি, আৰিমৰা, এৰাকলং ইত্যাদি গাঁৱৰ কৃষকসকলে অন্যান্য শস্যৰ লগতে বিস্তৃতভাৱে গ্ৰীষ্মকালীন ধানৰ খেতিও কৰা দেখা যায়। হাতীয়েখোৱা নামৰ গাঁওখনৰ এজন প্ৰগতিশীল কৃষক ৰাজকান্ত বিশ্বাসে বিভিন্ন উচ্চ উৎপাদনক্ষম জাতৰ কঠীয়া ব্যৱহাৰ কৰি
3 বিঘা মাটিত গ্ৰীষ্মকালীন ধানৰ খেতি কৰা আমাৰ পৰিলক্ষিত হয়। উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি কৰা গ্ৰীষ্মকালীন ধানডৰাৰ প্ৰতিপালন, সাৰ প্ৰয়োগ আৰু বিপণন সম্বন্ধে প্ৰগতিশীল কৃষক ৰাজকান্ত বিশ্বাসে আমাৰ আগত এইদৰে ব্যক্ত কৰে। কেইবিঘা কৰিছে আপুনি আগতীয়া আহু? মই আগতীয়া আহু 3 বিঘা কৰিছোঁ। কি জাত কৰিছে? আপোনাৰ নামেৰি, কাবেৰী আৰু আস্থা, এনে ৰিচাৰ্জ বুলি কয়। ধৰক ডিচেম্বৰ মাহৰ লাষ্টৰ আৰু জানুৱাৰী মাহৰ ফাৰ্ষ্টৰ ফালে ৰুব লাগে আৰু কঠীয়াটো পৰাৰ আগমাহত মাটিটো ভালকৈ চহাব লাগে। কঠীয়াতলিটো চহাই পেলাই ধৰক মাটিটো পচাব লাগে আৰু সাৰ অলপ পৰিমাণে দিব লাগে, ইউৰিয়া, ছুপাৰ আৰু অলপ পুৰাতন হিচাপত কঠীয়াতলিত দিব লাগে। ধৰক আধা মোন বা 15 কেজি পেলালে তাত ইউৰিয়া খুব বেছি হ'লে 2-3 কেজিমান, আকৌ ছুপাৰ 1-2 কেজি আৰু পটাছ 1 পোৱামান আৰু পুৰাতন 100 গ্ৰামমান দিলে মানে আপোনাৰ তেতিয়া পোকৰ আক্ৰান্তটো কম হয় আৰু বিশেষ আপোনাৰ কঠীয়াৰ চেহেৰাটো অকণ ঠিকেই থাকে। আৰু কঠীয়া আপুনি 3 বিঘা কৰিছে ন? হয়। 3 বিঘাৰ কাৰণে কিমান কেজি কঠীয়া পাৰিছিলে? 3 বিঘাৰ কাৰণে ধৰক বিঘাই 6 কেজিকৈ, 3-6 18 কেজি। 18 সেইখিনি কঠীয়াৰে হৈ যায়গৈ? হয়, এইখিনি কঠীয়াৰে হৈ যায়। ভাল কঠীয়া হ'লে হৈ যায় আৰু কেতিয়াবা কিছুমান নগজিলে ধৰক 1-1.5 কেজিমান শ্বৰ্ট পৰে, মানে নাটনি হয়, সেইখিনি ধৰক তাৰে মেকআপ হৈ যায়। আৰু এতিয়া কঠীয়াতলিত কিমান দিন ৰাখে? কঠীয়াতলিত মোটামুটি ধৰক 25ৰ ভিতৰত 1 মাহ 30 দিন। তাৰপিছত হয়, আকৌ মূল পথাৰখনটো আপুনি হেৰি কৰিব লাগিল? হয়, মানে মূল পথাৰখন প্ৰস্তুত কৰিব লাগিল। কি ধৰণে কৰে কওকচোন? মূল পথাৰখন ধৰক কঠীয়াটো পেলোৱাৰ পিছতে আমি যিডৰাত ৰুব লাগিব সেইডৰা মাটিটো আগতে হাকুটা মাৰিম, 1 চাহ বা 2 চাহ মৰাৰ পিছত কেইদিনমান শুকোৱাৰ পিছত ধৰক পানী দিবৰ সময় হৈ গ'ল, তেতিয়া আকৌ ৰুটাৰ লগাই পানী দি দিওঁ। পানী দি ধৰক এসপ্তাহ 10 দিনমান মাটিডৰা পচাব লাগে। পচোৱাৰ পিছত অলপ ইউৰিয়া ছটিয়াই দিওঁ, ধৰক বিঘাই প্ৰায় 5 কেজিকৈ ইউৰিয়া ছটিয়াই দিওঁ। দিয়াৰ পিছত মাটিটো অলপ গেলাৰ পিছত তেতিয়া ধৰক দেখিছোঁ নাই ৰুব পৰা অৱস্থা হৈছে, তেতিয়া আকৌ ট্ৰেক্টৰে 1 চাহ বা 2 চাহ মাৰি সাৰ, ইউৰিয়া, ছুপাৰ, পটাছ, আকৌ DAPও দিব পৰা যায়। তেতিয়া 3-4টা সাৰ একেলগে মিহলি কৰি আমি ৰোৱাৰ বা বোকাৰ আগদিনা সাৰখিনি ছটিয়াই মুই দি বোকা কৰি পিছদিনা মানে ৰোৱনী মাতি দিওঁ। সেয়া কঠীয়াখিনি ভাঙি আনি মানে ৰোৱনীত দৰালে পৰিলেতো পিছত ৰুই থাকে। আৰু ধান খেতিৰ পৰা অধিক উৎপাদন পাবলৈ হ'লে কৃষকসকলে উচ্চ উৎপাদনক্ষম জাতৰ প্ৰমাণিত বীজ বাছনি কৰাৰ লগতে ইয়াৰ পৰিপুষ্টিৰ বাবে অনুমোদিত পৰিমাণত ইউৰিয়া সাৰ, একক ছুপাৰ ফছফেট, পটাছ সাৰৰ উপৰিও জিংক ছালফেট নামৰ সূক্ষ্ম সাৰ বিধো ব্যৱহাৰ কৰা প্ৰয়োজন। ৰাসায়নিক সাৰৰ উপৰিও ধান খেতিৰ বাবে মাটি প্ৰস্তুত কৰাৰ সময়তে বিঘাই প্ৰতি 1.5 বা 2 মেট্ৰিক টন জৈৱিক সাৰ যেনে শুকান গোবৰ বা পচন সাৰ প্ৰয়োগ কৰিব লাগে। বৰ্তমানে কৃষি ক্ষেত্ৰখনত নতুন নতুন প্ৰযুক্তিৰ উদ্ভাৱনৰ লগে লগে এইবিলাকৰ ব্যৱহাৰৰ ফলত কৃষকসকলে বৰ্ধিত হাৰত উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। ধান খেতিৰ উন্নত কৃষি পদ্ধতি সম্পৰ্কে কলিয়াবৰ মহকুমা কৃষি বিভাগৰ এজন সহকাৰী কৃষি পৰিদৰ্শক গোপাল চন্দ্ৰ শৰ্মাই আমাক এইদৰে জনায়। শালি ধান এতিয়া বৰ্তমান বড়ো ধান চলি আছে, বড়ো ধানৰ বতৰ। বড়ো ধানৰ ভাল বীজ আমি সংগ্ৰহ কৰিব লাগিব, যেনেকৈ কাবেৰী, সোণালিকা, আস্থা, গংগা, ভীম এনেকুৱা জাত চাই আমি বীজখিনি সংগ্ৰহ কৰি এইখিনি পইলা বীজতলি আমি প্ৰস্তুত কৰিব লাগিব। 10 মিটাৰ দীঘল আৰু নিজৰ সুবিধা অনুসাৰে 2.5-3 মিটাৰ বহলৰ বীজতলি বনাই আমি বীজখিনি পইলা শোধন কৰি ল'ব লাগিব। বীজখিনি শোধন কৰিবলৈ আমি 1 চামুচ আমাৰ যিকোনো ডাইথেনিয়াম 45ত 1 লিটাৰ পানীত 1 কেজি বীজ এনেকৈ তিয়াই কৰি আমি শোধন কৰি লৈ সেইখিনি বীজ আমি যেতিয়া গাপ চাপ দি যেতিয়া গজালি ধুনীয়াকৈ আহিব, গজালি অহা বীজখিনি আমি গোটেই বীজতলিত পাতলীয়াকৈ ওপৰে ওপৰে সিঁচি আমি পাৰি দিলোঁ। তাৰপিছত আমি মাজে সময়ে যদি খৰাং হয় লাইট ইৰিগেশ্যন ব্যৱস্থা কৰিলোঁ। তেনেকৈ আমি
যেতিয়া কঠীয়া আমাৰ মোটামুটি 21 দিন হ'ব তা আমি ৰোৱা আৰম্ভ কৰিব পাৰি। ৰোৱা আৰম্ভ কৰাৰ লগতে আমাৰ মূল পথাৰ আমি প্ৰস্তুত কৰিব লাগিব। হাল চাল বাই 5-6 হাল চাল বাই ভালকৈ পানী চানী দি বোকা কৰি লৈ আৰু শেষবাৰ হাল বাওঁতে আমি 12 কিলোগ্ৰাম ইউৰিয়া, 18 কিলোগ্ৰাম ছিংগল সুগাৰ ফচফেট আৰু 6 কিলোগ্ৰাম মিউৰেট অফ পটাছ লগতে জিংক সালফেট 1 কেজি বিঘাই দিব লাগে। তাৰে আমি যিখিনি ইউৰিয়া আমি 3টা ভাগ কৰিলোঁ, 12 কেজি 3টা ভাগ কৰি 4 কেজি আমি বেচেল ড'জ দিলোঁ। বাকী সেইখিনি 8 কেজিখিনি আমি পিছত দিম। পিছত আমি যেতিয়া ৰোৱা লগোৱাৰ আপোনাৰ 30 পৰা 35 দিন হ'ব, বাকী আমি সেই 4 কেজি ইউৰিয়াৰ লগত সমান পৰিমাণৰ গোবৰ মিক্স কৰি আমি মানে টপ ড্ৰেছিং কৰিম। আকৌ যিখিনি ৰিমেইনিং ইউৰিয়া থাকিল আমি পিছত পোখা ধৰা সময়ত 70 পৰা 65 বা 70 দিনত আকৌ আমি তেনেকৈ ব্যৱহাৰ কৰিব লাগিব পথাৰত। ধান খেতিৰ উৎপাদন বৃদ্ধিৰ বাবে নিয়মীয়াকৈ জলসিঞ্চন প্ৰয়োগ কৰাটো বৰ প্ৰয়োজনীয়। তাৰোপৰি ধান খেতিডৰাত যাতে পোক পৰুৱা আৰু বেমাৰ আজাৰে অনিষ্ট কৰিব নোৱাৰে তাৰ বাবেও সময়মতে প্ৰয়োজনীয় শস্য সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইয়াৰ বজাৰটো ক'ত আছে? ইয়াৰ আম্বাগান বজাৰত হয়, মেইন আম্বাগান আৰু আপোনাৰ কুৰ্টুল বজাৰ। বজাৰৰ ইয়াত প্ৰব্লেম নাই, বজাৰৰ অসুবিধা নাই। 80% আপোনাৰ আম্বাগান বজাৰে যায়। FCI লৈ আছে, FCI মাজে মাজে লয়। মানে কৃষকসকলে ইয়াৰ পৰা উপকাৰ পাইছে। এতিয়া তেওঁলোকে আৰু টপ ড্ৰেছিং কৰিব নেকি? টপ ড্ৰেছিং এবাৰ কৰিলে তেওঁলোকে, নিৰানি কৰি টপ ড্ৰেছিং কৰিলে। আকৌ তেওঁলোকে ফুল গৰ্ভধাৰণ হোৱাৰ লগে লগে আকৌ এবাৰ কৰিব। এতিয়া সাধাৰণতে ধানত দেখা যায় মানে পোক পৰুৱা প্ৰাদুৰ্ভাৱটো থাকে। ইয়াতে কোনটো পোক বেছি হয়? মজা খোৱাৰ একদম মানে বেছি প্ৰব্লেম। মজা খোৱা হ'লে মজা সৈতে খাই দিয়ে। মজা খোৱা হ'লে কি ধৰণে তেওঁলোকে ডিচিজ দিও সুফল পোৱা নাই বুলি কৈছে। তেখেতে এতিয়া ইকা মাৰিছে, ইকা বুলি এটা মেডিচিন, সেই ইকা মাৰিছে তেওঁলোকে। কঠীয়াতলিত তেওঁলোকে এইটো মই পৰামৰ্শ তেওঁলোকে উঠাৰ এসপ্তাহ আগত ফৰাডন দি ল'ব লাগে। 1 কঠা মাটিত আয়তনত 3 পোৱা 750 গ্ৰাম ফৰাডন কঠীয়া তোলাৰ এসপ্তাহ আগত দি ল'লে তেতিয়া তেওঁলোকৰ কমচে কম 1-1.5 মাহ সময় টিলাৰিং ষ্টেজটো পাৰ হৈ যাব। তেওঁ তিতি গুণটো থাকি যায়, সেই তিতিকা গুণৰ কাৰণে পোকে খাব পচন্দ নকৰে। উন্নত জাতৰ বীজ, অনুমোদিত পৰিমাণৰ জৈৱিক সাৰ, ৰাসায়নিক সাৰ, সূক্ষ্ম সাৰৰ প্ৰয়োগ, প্ৰয়োজনীয় শস্য সুৰক্ষা ব্যৱস্থাৰ প্ৰয়োগ আৰু নিয়মীয়া জলসিঞ্চন ব্যৱস্থাৰ প্ৰয়োগৰ জৰিয়তে ধানৰ খেতি কৰিলে কৃষকসকলে অধিক উৎপাদন লাভ কৰিবলৈ সক্ষম হ'ব আৰু লগতে ৰাজ্যখনৰ ধানৰ উৎপাদন বৃদ্ধিটো সহায়ক হ'ব। किसान भाइयों गांठ बांध लो, बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में